আমাৰ আৰু মমৰ টোপনিবোৰে উঠিব হোৱাই নাই। ইফালে আৰু ৰাতিপুৱা হ'বলৈ ৰাতিপুৱা দেখোন সূৰ্য দেৱতাই বৈদ্য দিয়ে গৰম। সেয়েহে ৰাতিপুৱা যে পানী খাই মোৰ মিনি ব্লগটো আৰম্ভ কৰিলো। আৰু ইফাল কৰোঁতে মোৰ কাম কৰিব যাবৰ কাৰণে টাইমেই হ'ল। ইফালে আৰু ওলাই দিলো মই আজি কামৰ কাৰণে দ্বিতীয় হাতৰ লগতে। সেয়ে আজি বোলে প্লাষ্টাৰৰ কাম আছে, সেইকাৰণে মানে প্লাষ্টাৰৰ বস্তুবোৰ লৈ আৰু মই ওলাই দিলো কামৰ কাৰণে। আৰু মানে তাৰ লগত বোলে মানুহ অলপ প্ৰয়োজন হৈছিল, সেইকাৰণে মোক লৈ যে আজি ইফালে আৰু কামৰ পৰা আহিয়ে মই গা পা ধুই ওলালো আমাৰ চকু দেখি যাব। আৰু বাইকখন নচলা মোৰ এসপ্তাহ মানে হ'ল, সেইকাৰণে ভাবিলো আজি বাইকখনকৈ চলাই চাও বুলি কিনে। আৰু চকুত আহি দেখো যে মানুহৰ বোলো কিহৰ ইমান ভিৰ, ৰাস্তাৰ পাৰৰ হেনো হাতী ওলাইছে। খেতি কৰা দিনটোত বোলে আমাৰ এনেকুৱাই মানে ৰাস্তাৰ পাশত মানে হাতী কেইটা নমি থাকে গমেই নোপোৱা। ইফালে পৰা ময়ো চালো অলপ হাতী, সিফালে আৰু হাতী চাই থাকিলে নহ'ব, ইফালে মোৰ ঘৰত যাবৰ কাৰণে আন্ধাৰ হৈ যাব। আন্ধাৰৰ কথা কওঁতে গাইছ আন্ধাৰে হৈ গ'ল। ইফালে আৰু মানে অলপ ঘৰৰ কাৰণে বজাৰ আনিব আছিলে, এই বজাৰখিনি আনোতে মোৰ আন্ধাৰে হৈ গ'ল। সেইটো দিনটো বস্তু গৰম আছিলে কেনে ঠাণ্ডা কলে আহিছে, এটা সকলোৱে মিলিজুলি খাওঁ বুলি কিনে। ইফালে আৰু আমাৰ মিলে যিমান ৰাতি হয় সিমান কাপোৰ ধোৱাৰ পোহৰহে হয়। আৰু ভণ্টিও বাৰেণ্ডাতে বহি পুৰা ফ্ৰী ফায়াৰ খেলা আছে, কি যে হ'ব মানে এই চলিবিলাক বৰ। আজিলৈ বাৰু মিনি ব্লগটো এইখিনি আছিলে।